এতিয়া আমি কৰিম কোৱেশ্চন নম্বৰ 7.5 7.3 আৰু 7.4 অনুশীলনীত প্ৰতিটো বৰ্তনীৰ এটা সম্পূৰ্ণ চক্ৰৰ বাবে শোষিত মুঠ ক্ষমতা কিমান হ'ব এটো উলিয়াব লাগে ওকে তোমাৰ উত্তৰটো ব্যাখ্যা কৰা বুলি কৈছে ওকে এইটো প্ৰশ্ন টোটালি তোমাৰ 7.3 আৰু 7.4 লগত ৰিলেটেড আছে ওকে তো প্ৰথমে আমি কি কৰিম 7.4 ৰ কাৰণে উলিয়াম ওকে 7.4 ত আমাৰ VRMS ৰ মানটো দিয়া আছিল কিমান দিছিল 220 ভোল্ট আৰু IRMS ৰ মানটো আমি উলিয়াইছিল কিমান পাইছিল 15.93 বুলি ওকে এটা আমাৰ ওলাব লাগে কি সম্পূৰ্ণ চক্ৰৰ বাবে ওকে সম্পূৰ্ণ চক্ৰৰ বাবে শোষিত মুঠ ক্ষমতা কিমান ক্ষমতা মানে পাৱাৰ মান ওলাব দিছে ঠিক আছে তো এসি কাৰেণ্টৰ কাৰণে পাৱাৰ ফৰ্মুলাটো কি হয় IRMS into VRMS into কি হয় cos phi ঠিক আছে এতিয়া ইয়াত কথাটো হ'ল এতিয়া এই ফাইটো কাক বুজায় ফাইটো হৈছে আমাৰ কি দশা পাৰ্থক্য মানে কাৰ মাজত কাৰেন্ট আৰু ভোল্টেজৰ মাজত দশা পাৰ্থক্য মানে এংগল কিমানৰ পাৰ্থক্য থাকে ওকে এটা কথাটো হ'ল চোৱা 7.3 ত আমাক কি দিছিলে 7.3 ত আমাৰ আছিল এটা আবেশক হয়নে 7.3 আমাৰ কি আছিল এটা আবেশক আছিল আৰু আবেশকৰ কাৰণে আমি জানো আবেশকৰ কাৰণে কি হয় আমাৰ ভোল্টেজ আৰু কাৰেন্টৰ যোনটো প্ৰবাহ সৰি দশা এটি কিমান পাৰ্থক্য থাকে ফাই মানটো কিমান থাকে 90 ডিগ্ৰী ওকে নিশ্চয় তোমালোকে ইয়াৰ EMF আৰু কাৰেন্টৰ সমীকৰণ জানা ওকে যদি আমাৰ এটা সাৰ্কিটত যদি কি থাকে বা এটা বৰ্তনী যদি আমাৰ কি থাকে এটা আবেশক থাকে তো তাৰ কাৰণে আমাৰ EMF ৰ সমীকৰণটো কি হয় E naught sin omega t আৰু আমাৰ যোনটো কাৰেন্টৰ সমীকৰণ হয় এটো কি হয় I naught sin omega t minus pi by 2 ওকে মানে pi by 2 মানে কি 90 ডিগ্ৰী তো 90 ডিগ্ৰী কি হৈ থাকে পিছ পৰি থাকে কাৰেন্টটো বা আমাৰ ভোল্টেজটো 90 ডিগ্ৰী কি হৈ থাকে আগবাঢ়ি থাকে ওকে তো ইয়াত ফাই মানটো কিমান হ'ব 90 ডিগ্ৰী ওকে তো এটা যদি আমি মানবিলাক বহাই দিও IRMS ৰ মান কিমান আমাৰ 220 sorry IRMS 15.93 আৰু VRMS 220 আমি মানবিলাক বহাই দিম এতিয়া 15.93 into 220 আৰু cos ফাই মান কিমান 90 ডিগ্ৰী cos 90 কিমান বাৰু কমেন্ট কৰি জনাবচোন তোমালোকে কিমান হয় 0 গতিকে গোটেই যদি আমি যদি পূৰণ কৰিলে কি পাম আমাৰ মানটো কিমান পাম 0 বা 0 ওকে নেক্সট আমাৰ প্ৰশ্ন 7.4 বাবে আমাৰ VRMS ৰ মান কিমান দিয়া আছিল 110 আৰু IRMS ৰ মানটো আমি কি কৰিছো উলিয়াইছিলো কিমান 2.48 এম্পিয়াৰ ওকে এটা যদি ইয়াৰ কাৰণে আমি যদি ক্ষমতাৰ মান উলাব বিচাৰো পাৱাৰ তেলে তাৰ ফৰ্মুলাটো কি হয় ফৰ্মুলাটো একেটাই IRMS into VRMS into cos phi তো ইয়াতো আমি কি জানিব লাগিব ফাই মানটো কিমান হয়তো আমি কি ক'ব লাগিব জানিব লাগিব ওকে কোৱেশ্চন 7.4 আমাৰ কি আছিল আমাৰ আছিল এটা কি ধাৰক ওকে আৰু ধাৰকটোৰ কাৰণে তোমাৰ EMF ৰ ইকুৱেশ্যনটো কি আছিল E naught sin omega t এটা আছিল আমাৰ চালক বলৰ সমীকৰণ আৰু প্ৰবাহৰ কাৰেন্টৰ ইকুৱেশ্যন কি আছিল I naught sin omega t plus pi by কি 2 মানে 90 ডিগ্ৰী কি হৈ থাকে আগবাঢ়ি থাকে ওকে কাৰেন্টটো কি 90 ডিগ্ৰী কি হৈ থাকে আগবাঢ়ি থাকে ওকে I হয় তেলে v টো কত আহিব আমাৰ এটো আহিব আমাৰ v আৰু বলি ফাই মানটো কিমান হ'ব আমাৰ 90 ডিগ্ৰী ওকে আমাৰ যদি যিকোনো এটা সাৰ্কিটত বা বৰ্তনীত কি থাকে আমাৰ এটা ধাৰক থাকে তেতিয়ালে কি হয় ইয়াত প্ৰবাহ কি 90 ডিগ্ৰী আগত থাকে বা এনেকৈ ক'ব পাৰো যে আমাৰ যোনটো চালক বল বা ভোল্টেজ কি হয় আমাৰ
90 ডিগ্ৰী পিছ পৰি থাকে অ'কে গতিকে ফাই মান কিমান 90 ডিগ্ৰী অ'কে তেতিয়া মানবিলাক বহাই দিওঁ 2.48 VRMS কিমান 110 cos কিমান 90 অ'কে cos 90 মান কিমান আছিলে 0 গতিকে পাৱাৰ কি আহিব 0 অৰ্থাৎ এইটোৱে যে আমি দুটা প্ৰশ্ন কি চালোঁ যদি তুমি এটা আমি এচি সাৰ্কিট বা এচি কাৰেণ্টত যদি আমি কি লগাও এটা ইন্ডাক্টৰ লগাও বা কেপাচিটৰ লগাও আবেশক বা ধাৰক যদি আমি লগাও তাত কি হয় ই কোনো পাৱাৰ কি কৰে এবজৰ্ব নকৰে মানে কোনো তাত এনাৰ্জি কি কৰে হি এনেকৈ লছ নকৰিব অ'কে